মনত আনন্দ লাগিছে যদিও অকণমান দুখো লাগিছে, কাৰণ সোণনীয়া ছোৱালীজনী মই তেনেকৈ এৰি দিয়া নাছিলোঁ। আজি তাই যেতিয়া ফোন কৰিছে তেতিয়া মই ভাল লাগিছে, তাইৰ মাতষাৰ শুনিব মই শুনা পাইছোঁ বোলো মই পালোহি, চিন্তা নকৰিবা। মাতৃ হিচাপে মই বহুত সুখী, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতৰ জৰিয়তে মই আজি ছোৱালীজনী ইমান দূৰলৈ বিজ্ঞান প্ৰতিভা সন্ধানৰ সেই আঁচনিটোৰ জৰিয়তে ইমান দূৰলৈ তাই যাত্ৰা কৰিব পাৰিছে। তেখেতলৈ মোক অশেষ ধন্যবাদ। মই সৰুকালৰ পৰা বহুত কষ্টৰে পঢ়িছোঁ। সৰুকালৰ পৰা কষ্ট, প্ৰথমতে তাই নিচামৰা শংকৰদেৱ নিকেতনত পঢ়িছিলে ক্লাছ 8লৈকে। 9ত মই নিচামৰা হাই ছেকেণ্ডেৰীত দিলোঁ। তাত তাই মেট্ৰিকৰ ডিষ্টিংশ্যন পাই মেট্ৰিক পাছ কৰিলে। তাৰপিছত এতিয়া ৰেডিয়ানত পঢ়ি আছে হাই ছেকেণ্ডেৰী। এতিয়া তাই মানে কি কষ্ট যথেষ্ট, দেউতাকে কষ্ট কৰি পঢ়িছে, যেনেধৰণে ধৰক সুবিধা দিব লাগে তেনেধৰণে দিব পৰা নাই যদিও তথাপিতো যিখিনি লাগে প্ৰয়োজনীয় সেইখিনি আমি তাইক যোগান ধৰি আছোঁ, যে তাই আৰু ইমানখিনি সাফল্যৰ মাজত আমি কষ্টটো অনুভৱ নাই কৰা। ভাল লাগিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিজ্ঞান প্ৰতিভা সন্ধান আঁচনি নামে এটা আঁচনি যুগুত কৰিছিলে। সেই আঁচনিৰ জৰিয়তে বিভিন্ন পৰীক্ষা দিয়াৰ ফলত অসমৰ পৰা 110জন ছাত্ৰ ছাত্ৰী বেংগলোৰ IISc আৰু ঈশ্বৰ ভ্ৰমণৰ হেতু নিছিলে, আৰু শেহতীয়াকৈ 15জন ছাত্ৰ ছাত্ৰী বেংগলোৰৰ পৰা অসমলৈ নিৰ্বাচিত হৈ আহে। সেই 15জন ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা এক ইণ্টাৰভিউ যোগেৰে গুৱাহাটীৰ IITত যোৱা 8 জুলাই তাৰিখে ইণ্টাৰভিউ হয়। সেই ইণ্টাৰভিউ 5জন ছাত্ৰ ছাত্ৰী চিলেক্ট হৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, তাৰে মাজৰে গোলাঘাট ডিষ্ট্ৰিক্টৰ মোৰ কন্যা একমাত্ৰ নিকিতা নাথ আছে। তেখেত মোৰ কন্যা যোৱাকালি সন্ধ্যা 6:30 লণ্ডন অভিমুখে ৰাওনা হৈছে। এতিয়া আমি জানিবলৈ পাইছোঁ, কন্যাৰ লগত যোগাযোগ কৰিলোঁ, আবেলি 5:15 লণ্ডনত গৈ উপস্থিত হৈছিলোঁ। যিদিনাখন মোৰ কন্যাৰ ৰিজাল্ট দিয়ে সেইদিনাখন মই গোলাঘাটৰ পৰা লখিমপুৰ অভিমুখে আমাৰ বাছত কণ্ডাক্টৰ হিচাপে গৈ আছিলোঁ। ঠিক বগীবিল দলং পোৱাৰ আগতে মোৰ গাড়ীখন আকস্মিক বিজুতি হোৱাৰ কাৰণে মই গাড়ীৰ তলত সোমাই কাম কৰি আছিলোঁ। তেতিয়া মোক ঘৰৰ পৰা ফোন কৰি আছিলে। শেষত মই ফোন ধৰাত তেতিয়া মোৰ ঘৰৰ পৰা খবৰটো দিছিলে মোৰ কন্যাই। খবৰটো শুনি মই খুবেই তেতিয়া ভাল লাগিছিলে।